Everyone, good evening to our YouTube channel Assam Police Study Point. আমি পুনৰ আৰু এটা মেথছৰ ভিডিঅ' লৈ আপোনালোকক আহিছোঁ। এইটো হৈছে আসাম পুলিচ 2019 মেথছৰ কুৱেশ্যন কেইটা আমি ডিছকাছ কৰিম, যিটো আপোনালোকৰ আগন্তুক এডিআৰই এক্সামত সহায়ক হ'ব। চ' ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ অনুৰোধ জনাইছোঁ। লগতে কোনোবা যদি নতুন চেনেলত তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আপোনালোক সকলোকে পুনৰাই চেনেলটো স্বাগতম জনাইছোঁ। বলক আজি টপিকটো আমি ষ্টাৰ্ট কৰোঁ। তাৰ লগতে গুৰুত্বপূৰ্ণ এটা কথা, আমাৰ বিভিন্ন ছ'চিয়েল মিডিয়া হেণ্ডেলছবোৰ আছে, যিখিনি আপোনালোকে ফ'ল' কৰিব পাৰে। ফেচবুকত আছে আমাৰ আসাম পৰীক্ষা জিকে বুলি, ইনষ্টাগ্ৰামত আছে, দেন টেলিগ্ৰাম চেনেল আছে। এইখিনিতে আপোনালোকে আমাক যোগদান কৰি সহায় কৰিব পাৰে, যাৰ ফলত আমি বুষ্ট আপ হৈ আৰু ধুনীয়াকৈ ভিডিঅ' আপোনালোকৰ ওচৰতে লৈ আহিম। চাওক, প্ৰথম প্ৰশ্ন কি দিছে, কৈছে যে ৰাকেশে সন্মুখত 10 কিলোমিটাৰ আৰু সোঁফালে 10 কিলোমিটাৰ খোজকাঢ়ি তাৰপিছত প্ৰতিটো সময়ত সি বাওঁফালে ঘূৰি ক্ৰমে 5 কিলোমিটাৰ 15 কিলোমিটাৰ এনেকৈ খোজকাঢ়ি যায়। তো এতিয়া আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত আছে? চ' বস্তুটো এবাৰ ভালকৈ চাই লওক। ধৰক ৰাকেশ ইয়াত আছে, ৰাকেশে কি কৈছে, সন্মুখৰ ফালে চিধা গৈছে কিমান 10 কিলোমিটাৰ গৈছে ধৰক, ঠিক আছে, 10 কিলোমিটাৰ গৈছে। তাৰপিছত কি কৈছে, সি 10 কিলোমিটাৰ যোৱাৰ পিছত কি কৰিছে, সি আকৌ 10 কিলোমিটাৰ কি কৰিছে, চিধাৰ পৰা 10 কিলোমিটাৰ গৈছে প্ৰথম সন্মুখত, ৰাইট ফালে কি কৰিছে 10 কিলোমিটাৰ গৈছে, ঠিক আছে, 10 কিলোমিটাৰ ৰাইট ফালে গৈছে। ঠিক আছে, এক মিনিট। চ' প্ৰথম ইয়াৰ পৰা সি কি কৰিছে 10 কিলোমিটাৰ চিধা গ'ল, তাৰপৰা এইফালে ৰাইটত কি হ'ল 10 কিলোমিটাৰ গ'ল। তাৰপিছত কি কৈছে, তাৰপিছত প্ৰতিটো সময়ত বাওঁফালে ইয়াত আছে নহয়, এতিয়া ইফালে আছে, তাৰ বাওঁফালটো কি হ'ব, ইফালে প্ৰথম 5 কিলোমিটাৰ গ'লে, তাৰপিছত কি কৰিলে আকৌ 15 কিলোমিটাৰ গ'ল, দেন আকৌ কি কৰিলে 15 কিলোমিটাৰ তলত আহিলে। এতিয়া কৈছে ইয়াত সি আহি গ'ল, ঠিক আছে, চিম্পল কথা। এতিয়া এই পইণ্টটোৰ পৰা এই পইণ্টৰ ডিষ্টেঞ্চটো কিমান ওলাব দিছে, চিম্পল আমি তো কি কৈছে চাওক, 10 কিলোমিটাৰ আছিলে চিধা, এইফালে 10 কিলোমিটাৰ গ'ল, ইয়াতে 5 কিলোমিটাৰ আছে ন, তাৰমানে এই গেপটো কিমান আছে 5 কিলোমিটাৰ আছে, ঠিক আছে, অ'কে, চিম্পল। এই গেপটো কিমান 5 কিলোমিটাৰ আছে। ইয়াৰ পৰা ইমান টোটেল ডিষ্টেঞ্চ কিমান 15 কিলোমিটাৰ, আৰু ইয়াৰ পৰা এইটো কিমান 10 কিলোমিটাৰ। এই যিটো গেপ আছে এইটো কিমান কিলোমিটাৰ আছে, গেপটো অবভিয়াছলি 15 - 10 কৰি দিয়ক, তাৰমানে অপশ্যন বি 5 কিলোমিটাৰ। ইয়াৰ পৰা ইমান ডিষ্টেঞ্চটো কিমান 5 কিলোমিটাৰ দূৰত সি অৱস্থিত আছে, চিম্পল। অ'কে, নেক্সট চাওক, ইয়াত কি চাওক, যদি এটা ত্ৰিভুজ থাকে, ঠিক আছে, ধৰক এটা ত্ৰিভুজ আছে মানে ABC, তাৰ কি আছে মধ্যবিন্দু দিয়া আছে, যথাক্ৰমে BCৰ মাজত D, SCৰ মাজত E আৰু ABৰ মাজত F। মধ্যবিন্দুত কি হৈছে, এটা ত্ৰিভুজ গঠিত হৈছে নাই, এই ত্ৰিভুজটো আছে মাজৰ, ঠিক আছে, এই মাজৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল কিমান গৈছে 4 বৰ্গ চেণ্টিমিটাৰ। এই ত্ৰিভুজটো হৈছে সমবাহু ত্ৰিভুজ, তাৰমানে তাৰ প্ৰত্যেকটা বাহু কি সমান সমান, ঠিক আছে, গতিকে তাৰ মাজত যিটো ত্ৰিভুজ গঠিত হ'ব সেইটো কি কৰিছে, ত্ৰিভুজটোৰ মাজত সমান সমান 4টা ত্ৰিভুজ ভাগ কৰি দিছে, চিম্পল কথা। এতিয়া এই 4টা ত্ৰিভুজৰ যোগফলেই হ'ব ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল। তো এইটোতো 4 হৈছে, এইটো 4 চেণ্টিমিটাৰ, এইটো 4 বৰ্গ চেণ্টিমিটাৰ, 4 বৰ্গ চেণ্টিমিটাৰ, তো 4টা 4 যোগ কৰিলে কিমান হয় 16 বৰ্গ চেণ্টিমিটাৰ, ঠিক আছে, চিম্পল। এতিয়া চাওক, কৈছে যদি এটা বৃত্তৰ পৰিধি 15% হ্ৰাস হয়, তেন্তে বৃত্তৰ এলেকাটো মানে কি হ'ব, পৰিধিটো 15% কমি গ'লে তাৰ কি হ'ব ক্ষেত্ৰফলটো কিমান পাৰ্চেণ্ট কমিব, ঠিক আছে। এইটো মনত ৰাখিব, ত্ৰিভুজৰ যদি পৰিধিটো আমি 1% কমাই দিওঁ, ক্ষেত্ৰফলৰ ওপৰত তাৰ প্ৰভাৱ কিমান পৰে 1.5% কমি যায়,
ত্ৰিভুজৰ পৰিধিৰ 1% কমিলে ক্ষেত্ৰফলৰ কিমান কমে 1.5। তো ত্ৰিভুজৰ যদি বৃত্তৰ যদি এতিয়া 50% কমাই দিছে তাৰ মানে কি হ'ব ক্ষেত্ৰফলৰ 50 × 1.5 কৰি দিয়ক কিমান পাৰ্চেণ্ট কমি যাব 75% কমি যাব। ঠিক আছে 75% মনত ৰাখিব যদি পৰিধিৰ 1% কমে তো তাৰ ক্ষেত্ৰফল 1.5% কমিব তেনেহ'লে যিমান কমিছে তাৰ 1.5 ইনটু কৰি দিয়ক 75% কমি যাব সিম্পল। এটা চাওক কি কৈছে যদি সৰল সুদ আৰু চক্ৰবৰ্তী সুদৰ মাজৰ পাৰ্থক্য এটা কুৱেশ্যনটো অসমীয়াত অকণমান বেলেগকৈ আছে ইংলিছটো চাই লওঁ on a sum of money if the difference between the simple interest and compound interest both at 10% is 10 in 2 years যদি সুতৰ হাৰ 10% থাকে চক্ৰবৰ্তী সুদ আৰু সৰল সুদৰ পাৰ্থক্য 10 টকা হয় 2 বছৰৰ মূৰত তেনে মূলধন কিমান আছিলে। ঠিক আছে তো ইয়াতে মূলধনটো আমি পি বুলি যদি ভাবোঁ মূলধন যিটো পি বুলি ভাবোঁ সময় আমাৰ কি আছে n2 বা সময় যিটো কওঁ আমি কিমান আছে আমাৰ 2 বছৰ আছে টাইম মানে মূলধনটো পি ভাবিছোঁ। এতিয়া চি আই কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চটো কিমান কৈছে চি আই আৰু এছ আই কিমান 10 টকা কৈছে। ঠিক আছে কৈছে তো প্ৰশ্নমতে আমাক কি কৈছে ধৰক যে প্ৰিন্সিপাল যিটো মানে যিটো আমি ধৰোঁ যে কি হয় পাৰ্থক্যটো কি হয় কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল পাৰ্থক্য 10 টকাটো কি হয় আমাৰ প্ৰিন্সিপালৰ লগত কিমান আছিলে সুদটোৰ ওপৰত লিখি দিব সূত্ৰমতে বহাই দিয়ক সিম্পল। এতিয়া কৰক এতিয়া আমি কি কৰোঁ যদি আমি ইয়াত কেনচেল কৰোঁ ইয়াক কি আছে 10 × 10 10 10 × 100 1/10 1/10 হোল স্কুৱাৰ আছে তো ইয়াক ভাঙিলে কি পাম 10 = p ইনটু এইটো 1/10 1 স্কুৱাৰ গ'ল 1 10 স্কুৱাৰ গ'লে কিমান হ'ব 100 হ'ব। ঠিক আছে এতিয়া কি পাই আছোঁ 10 = p ইনটু 1/100 পাইছিলোঁ মানে p = পিটো ওপৰত গুচি যাব সিম্পল এইটো কি পাইছোঁ এইটো তো p = কি লিখিব পাৰিম 10 × 100 তাৰ মানে প্ৰিন্সিপালটো আমাৰ মূলধন কিমান হ'ব তেতিয়া 1000 টকা সিম্পল তাৰ অপশ্যন চি হ'ব আমাৰ ৰাইট। ঠিক আছে নাথিং কমপ্লিকেটেড অ'কে নেক্সট চাওঁ ইয়াত কি কৈছে এখন ট্ৰেইন যোৰহাটৰ পৰা 5 বজাত এৰি গুৱাহাটী 11 বজাত পাইছে দিনৰ ভাগতে পুৱা আধা আৰু এখন ট্ৰেইন গুৱাহাটীৰ পৰা উল্টাই এৰিছে 5:30 বজাত আৰু 11:30 বজাত আহি যোৰহাট পাইছে। এতিয়া কৈছে যে কোন টাইমটোত দুখন ট্ৰেইন আছে হয়নে এটা আনটোৰ লগত কি হ'ব ক্ৰচিং কৰিব টাইমটো আমি কি কৰিব লাগে ওলাব লাগে। ঠিক আছে সিম্পল এইটো ৰিলেটিভ স্পীডৰ ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিম মনত ৰাখিব একো চিন্তা কৰিবলৈ নাই সহজ বস্তুটো ধৰক গুৱাহাটীৰ পৰা যোৰহাটৰ মুঠ দূৰত্বটো কিমান x কিলোমিটাৰ বুলি ভাবক। ঠিক আছে x কিলোমিটাৰ এতিয়া দুখন ট্ৰেইন আছে নম্বৰ 1 ট্ৰেইন T1 বুলি ভাবোঁ এটা T2 ঠিক আছে তো এতিয়া T1ৰ হেৰি কিমান 5 বজাৰ পৰা আৰম্ভ কৰি 11 বজাত গৈ পাইছে মানে কিমান সময় লৈছে 5টাৰ পৰা 11টা 6 ঘণ্টা সেম T2 5:30 পৰা 11:30 এইটো 6 ঘণ্টা। ঠিক আছে তো ইয়াক আমি বেকটো যদি কৰোঁ বেকটো আমি কি জানো ডিষ্টেঞ্চ টাইম বাই আমি কি লিখিব পাৰোঁ দূৰত্ব বাই সময় তো দূৰত্বটো আমাৰ x কিলোমিটাৰ আছিলে সময়টো কিমান লাগিছে বোলে 6 ঘণ্টা এইটো সেম x/6 ঠিক আছে T1 T2 দুটা পালোঁ ইমানটো বুজি পালে সিম্পল। এতিয়া প্ৰথম ট্ৰেইনখনে আধা ঘণ্টা মানে 30 মিনিট আগত এৰিলে কাৰণ এইটো কি 11 বজাত এৰিছিলে নহয় মানে আৰু এখন 5টা বজাত এৰিছিলে চৰি আৰু এইখনে 5:30 তো আধা ঘণ্টা প্ৰথম ট্ৰেইনখনে কিমান আধা ঘণ্টা আগত এৰিছিলে 30 মিনিটছ হয়নে গতিকে দূৰত্ব অতিক্ৰম কৰিলে 30 মিনিটত কিমান পাব 30 মিনিট মানে কিমান হ'ব আমি তেতিয়া কি গম পাম 30 মিনিটক আমি তেতিয়া ৰিপ্ৰেজেণ্ট কৰিম লিখিম তেতিয়া কি হ'ব সময় এইটো কি আছিলে তাৰ বেগ আৰু 30 মিনিটক আমি কি লিখিম 1/2
2 মানে আধা ঘণ্টা হয়নে কেনচেল কৰিলে কি পাওঁ কেনচেলটো আমি কৰিব নোৱাৰোঁ x/12 পাই আছোঁ ঠিক আছে এইটো T1 দেই প্ৰথম ট্ৰেইনখনৰ ঠিক আছে তেতিয়া আমি কি পাওঁ যে ট্ৰেইন দুখনৰ মাজত দূৰত্বটো তো কি আছিলে টোটেল x দূৰত্ব আছিল তাৰ পৰা আমি এইটো কমাই দিওঁ ঠিক আছে কাৰণ এই ট্ৰেইনখন ইমানখিনি সময়ত সি আগত আহি গৈছিলে তো মাইনাছ কৰিলে কি পাম 11x/12 এইটো লসাগুলৈ আমি কৰি এতিয়া 1 আছে বুলি ভাবি লসাগুলৈ কৰিলে এইটোৱে পাম হয়নে 11x/12 পালোঁ এতিয়া আমি তাৰ পিছৰ কামখিনি কৰোঁ ঠিক আছে এতিয়া চাওক ৰিলেটিভ স্পীড যদি আমি চাওঁ তো কি পাই আছোঁ যে দুখন ট্ৰেইন কি আছিলে এইটো সময় আছিলে হয়নে তাৰমানে কি হ'ব এইটো যোগ কৰিলে 2x/6 ঠিক আছে এতিয়া লগ হোৱাৰ সময়টো ওলাব লাগে না কেতিয়া লগ হৈছিলে তো কি কৰিব যেটো আমি দূৰত্ব পাইছিলোঁ ট্ৰেইন দুখনৰ মাজত তাক কি কৰিব ডিভাইড এইটোক টোটেল ডিভাইডেড বাই এইটো দি কৰি দিয়ক সিম্পল ঠিক আছে এতিয়া জানো ভগ্নাংশ আকাৰত আছে ডিভাইড নহয় সো আমি 11x/12 কি কৰিম মাল্টিপল কৰি দিলে কি হ'ব 2x তলত আহি যাব 6 টো ওপৰত গুচি যাব x কেনসেল 2 দিয়ে 2 গুণ 2 2 3 গুণ 6 3 গুণ 3 3 4 গুণ 12 তো 11/4 থাকি গ'ল হয়নে মানে কি থাকি গ'ল আমাৰ 11/4 টো থাকি গ'ল ইয়াক আমি টাইমত কনভাৰ্ট যদি কৰোঁ হৰণ কৰি দিওঁ 4 দিয়ে 11 তো কি ওলাই 2.75 2 ঘণ্টা আৰু 75 মিনিট 75 মিনিটটো আমি নকওঁ 60 মিনিট 59 মিনিটৰ পৰা পাৰ হৈ গ'লে ঘণ্টাত গুচি যায় ন তো 60 মিনিট যদি ইফালে আহি যায় 1 ঘণ্টা 15 মিনিট অকলে থাকিব তাৰমানে কি হ'ব তেতিয়া হৈ যাব 3 ঘণ্টা ইয়াত 60 মিনিট আহি গ'ল হয়নে ইয়াত 60 মিনিট ইয়াত আহি গ'ল 3 ঘণ্টা ইয়াত থাকি গ'ল কিমান 15 মিনিট আৰু গাড়ীটো এৰিছিল কয়টাত 5টাত এৰিছিলে 5 টো প্লাছ কৰক 15 15 5 3 8 তাৰমানে 8টা 15ত দুখন গাড়ী কি হ'ব ক্ৰসিং কৰিব আছে এখনে আনখনক ঠিক আছে সিম্পল ওকে নেক্সট চাও কৈছে এটা সিম্পল চাওক এ 12 জন এটা কাম কৰিব পাৰে আৰু বি 24 জন কৰিব পাৰে দুইজনে যে একেলগত কামটো কৰিব পাৰে তো কিমান সো এ কি কৰিব পাৰে 12 জনত কাম এটা কৰে হয়নে তো কি কয় এইটো এ 12 জনত কৰে তো এ একদিনত কি কৰিব 12 ভাগৰ 1 অংশ কাম কৰিব ঠিক আছে সিম্পল 12 দিনত কামটো কৰে তো একদিনত কি হ'ব 12 ভাগৰ 1 অংশ কৰিব বিয়ে কিমান কৰে 24 দিনত কৰে তো একদিনত কি কৰিব হিউ 24 ভাগৰ 1 অংশ কাম কৰিব ঠিক আছে এতিয়া দুই একলত কৰিব লাগে তাৰমানে এই দুটাক প্লাস কৰি দিও 1/12 প্লাস 1/24 সিম্পল 12 24 লসাগু 24 হ'ব 12 24 কি দুবাৰ 2 2 গুণ 2 প্লাস 24 24 একবার 1 2 একে 3 এটা 24 3 কিমান গুণ 24 হয় 3 গুণ 3 3 কিমান হ'ব 8 8 গুণ হয়নে তো কি পাই গ'ল আমি 1/8 অংশ তাৰমানে 2 এ একদিনত ইমান কৰিব তাক তো পুৰা কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব 8 দিন লাগিব সিম্পল ওকে নেক্সট চাও ইয়াত চাওক যদি আমি 2600 কৈছে 2600 is divided among the person A B C in the ratio of ইমান তো ৰেচিঅ'টো কি আছে A ৰেচিঅ' আছে 1/2 আৰু B ৰেচিঅ' আছে 1/3 C ৰেচিঅ' আছে 1/4 এতিয়া ৰেচিঅ' কেইটাৰ প্ৰথম কি কৰিব তলৰ হৰ কেইটা লসাগু ওলাই লওক মানে 2 3 and 4 লসাগু কি হ'ব 12 হ'ব সিম্পল এতিয়া লসাগু কি পাইছো আমি 12 পাইছো ঠিক আছে তো আমি কি কৰিম এতিয়া এই 12 দি আমি এর কি আছিল ৰেচিঅ' আছিল 1/2 ইনটু 12 কৰি দিয়ক তেতিয়া তাৰ ভাগটো পাই যাব কিমান কিমান হ'ব 6 6 বি টো তেনেকা কৰক 1/3 আছিল ইনটু 12 কৰি দিয়ক তাৰ ভাগটো কিমান হ'ব 4 হ'ব সি সেম কৰক
ভাগটো কিমান 1/4 12 কৰি দিয়ক তাৰ ভাগটো কিমান 3 তো এ বি চিৰ ভাগ পাই গৈছোঁ ভাগটো যেতিয়া পাই গৈছোঁ কি পাইছোঁ 6 4 3 ঠিক আছে এ বি চিৰ ভাগ যেতিয়া পাই গৈছোঁ তেতিয়া আমাৰ এতিয়া সহজ হৈ যাব অংকটো কৰোঁতে এইটো এৰ বি আৰু চিৰ ঠিক আছে ভাগ আছে এতিয়া চব কৈছে আমাৰ বিৰ ভাগ ওলাব লাগে খালি বিয়ে কিমান পাইছে 4 ন তো টোটাল কি পাইছোঁ এই যে ভাগ কেইটা পাইছোঁ 6 এটা প্লাস কৰক ঠিক আছে তেতিয়া কিমান পাব 13 ঠিক আছে মই এতিয়া এই 13 দি কি কৰিব বিৰ ভাগ কিমান 4 ওপৰত লিখক পূৰণ কিমান টকা মুঠ সৰ্বমুঠ 2600 টকা 13 গুণ 13 13 দুগুণ 26 মানে 200 200 লগত 4 পূৰণ কৰোঁ কি হ'ব 4 দুগুণ 8 মানে 800 টকা তো বিৰ ভাগ কিমান 800 টকা সিম্পল ওকে এতিয়া ইয়াত কি কৈছে এভাৰেজ 2 month pay of 5 brothers কিমান আছে বোলে 600 if 2 brothers got a price of ₹100 then new average will be তো ইয়াতে চাওক ধৰ আমি যদি কি পাওঁ ইয়াতে মুঠ পৰিমাণ কিমান আছিলে 600 এটা গড় ঠিক আছে গড় 600 টকা আছিলে সিহঁতৰ দুই মাহৰ 2 month pay of 5 brothers হয়নে 5জন আছিলে তেওঁলোকৰ কি 600 টকাকৈ আছিলে তো ধৰক আমি মুঠ পৰিমাণ ভাবোঁ এক্স ভাবিম সমান প্ৰশ্নমতে কি হয় 5জন আছিলে তো এক্সৰ ভেলু এতিয়া কি পাই যাম আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 3000 টকা মানে মুঠ টকা এইটো ঠিক আছে মুঠ টকা এইটো এতিয়া কৈছে দুজন বাইৰ 100 টকাকৈ কি বাঢ়িছে তেওঁলোকৰ চেলেৰি বাঢ়িছে তাৰমানে দুজনৰ 100কৈ বাঢ়িলে দুজনৰ কিমান হৈ গ'ল 200 টকা এইটো ইয়াত এড হ'ব ঠিক আছে তাৰমানে কিমান হৈ গ'ল 3200 টকা হৈ গ'ল নতুন এতিয়া নতুন গড়টো কি হ'ব তেতিয়া এই 3200 টকাক কি কৰিব লাগিব এতিয়া 5জন ভাই ভগাব লাগিব আকৌ এতিয়া কি হ'ব এতিয়া হৰণ কৰক 5 দি 640 টকা পাব ঠিক আছে তাৰমানে 640 হ'ব আমাৰ এনসার সিম্পল সো ভিডিওটো যদি আপোনালোক সহায় কৰিছে তো ভিডিওটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইদৰে নতুন ভিডিও লৈ আপোনালোকৰ আগত আমি আহি থাকিম আশা কৰিছোঁ ভিডিওটো আপোনাৰ সহায় হৈছে আৰু ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে যথেষ্ট ধন্যবাদ আমি এইদৰে নতুন ভিডিও লৈ আহিম গতিকে আজিৰ বাবে ইমানেই ধন্যবাদ